দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংঘাতত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰদিনলৈ ঘূণীয়া হৈছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল। ইয়াৰে বহুকেইগৰাকীয়ে নিজৰ প্ৰাণ আহুতি দিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে মালতী মেম ওৰফে মুংৰী ওৰাং। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ। তেওঁৱে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ। মুংৰী ওৰাং লালমাটি চাহ বাগিচাৰ শ্ৰমিক আছিল। অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা মদ নিবাৰণী কাৰ্যত অংশগ্ৰহণ কৰি পুলিচৰ গুলীত মৃত্যুমুখত পৰে। মালতী মেম মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত গঢ়ি উঠা চাহ বাগিচাৰ মদ নিবাৰণী সংস্থাৰ কৰ্মী আছিল। এই কাৰ্যৰ বাবেই পুলিচৰ গুলীত 1921 চনত মালতী মেম শ্বহীদ হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।